सुबहानल्लाह 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 सुबहानल्लाह। अरे बाप रे, ये तो धोती खोल रहा है। সি যে ৰোজা ধৰে, ৰোজা ধৰিলে কি হ'ব? মানুহক দেখুৱাইহে, কিন্তু ঘৰত বহিলৈ ভাত খাই থাকে। সেইটো ৰোজা থাকে, সি ৰোজা ধৰা মানুহটো, সি ৰোজা ধৰেই আগে পিছে। সুবহানাল্লাহ 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 সুবহানাল্লাহ। আপোনালোকে ৰোজা মাহত চাদা খাই আছে, বগৰী খাই আছে, কাৰণটো কি? নাই ক'ত চাদা খাইছে? আপুনিও চাদা বগৰী খোৱা দেখি আছো। কতা নাপায় নহয় ৰোজা মাহত, নাপায় দেই। আল্লাহলৈ ভয় কৰিব লাগে। সুবহানাল্লাহ সুবহানাল্লাহ। বলচোন চাওঁ ই ৰোজা সঁচাকৈ ধৰে নে নধৰে বাৰু। ব'লক। আইল্লাহ, ৰোজা মাহত যে ইমান মুস্কিলত খাইছো, ইমান চেবৈ খাইছো, কোনোবা যদি দেখি যায় কি খবৰনা খবৰে। আজি তাক চাম, সি যে ইমান দম দি আহিলে, তাক আজি চাম ব'লকচোন। সেইটো চাক সেয়া খাই আছে। কি হ'ল? বগৰী যে খাই আছো বুলি তাত যে দম দি আহিলে, এতিয়া যে নিজে ভাত খাই আছে। মই ভাত খোৱা নহয়, কাঁহী লৈ বহি আছো। মই কাঁহীখনে লৈ বহি আছো, বিশ্বাস নকৰে। কি হ'ব মানুহবিলাক আজিকালি যে। জানো, তোমালোকৰ নিচিনা মানুহে সমাজখন গোটেই চেচ কৰি পেলালা। ৰোজা ৰাখিছো বুলি কয়, এনেই ঘৰত আহিহে ভাত খাই আছে। হ'ব ব'ল এইবিলাক